हेलो गाइज वेलकम टू माय यूट्यूब चैनल नमस्कार मैं अनुश्री और मैं आपनालोक सबके मोर अनुज जोनर अन्य एटी नतुन भिडिओলৈ स्वागतम जनाइছো। भाबी আছে চাগে ন ইমান এন্ধাৰ এন্ধাৰ কিয় একচুয়ালি অৰ্পণাৰ বিয়াৰ দিনৰ ভিডিঅ' হয় এইটো আৰু দৰা আহি গৈছে আমি ইমানে লেট হয় তো এতিয়া দৌৰি দৌৰি গৈ আছো ভিতৰলৈ আমাৰ এইটোৱে ভয় মানে যে অৰ্পণা খং কৰিব আমি এটা ফটো ভালকে উঠিব দিব চিম্পি দেখ হ্যাঁ আরে তো আমি আহি চাইছো তাইক লৈ যোৱা নাই ইমানেই ধুনীয়া লাগি আছে নহয় তাইক একদম ইউনিক এটা কালাৰ লৈছে শাড়ীটোৰ কাৰণে তো আমি পটাপট কেইটামান ফটো উঠিলোঁ আৰু দৰাক সিফালে সোমাই দিলে দৰাক ভিতৰত তো আমি ভাবিলোঁ যাওঁ আগতে দৰাক গৈ চাই আহোঁ কাৰণ দৰাক আমি বান্ধৱী এতিয়ালৈকে চোৱা নাই ফটোতে চোৱা তো আগতে আমি গোটেইকেইটা ছিংগেল ছিংগেল গ্ৰুপ ফটো উঠি লৈছোঁ এতিয়া বলক ভিতৰলৈ যাওঁ আৰু দৰা চাওঁগৈ দেখি জামাইর মুখ আমি আজকে ফার্স্ট দেখুন না দাঁড়াও আমার চিনে না খালি কালকে গান শুনাইছিল বাস এতটুকু চিনে এয়া দৰা চাইছেনে দৰাই বহুত দেৰিৰ পৰা ৱেইট কৰি আছে কইনাক চাবৰ কাৰণে তো এতিয়া কইনাকো লৈ আহিব কিন্তু এটা কথা ভাবিছেনে কেনেকুৱা লাগে ন আচৰিত যে আমি কেইটা মানে আমি স্পেচিয়েলি তিনিজন মই অৰ্পণা আৰু প্ৰতিমা আমি তিনিটা ক শ্ৰেণী আমাৰ অসমততো ক শ্ৰেণী হয় ন যেনেকৈ যিবিলাক অসমীয়া স্কুল আছে তাত ক শ্ৰেণী নহ'লে নৰ্মেলি নাৰ্চাৰী LKG তেনেকুৱা ইমান সৰুৰ পৰা আমি একেলগে পঢ়িছোঁ এটা দিন আমি ক্লাছ 6ৰ পৰা একেলগে টিউশ্যন গৈছোঁ মানে ক'ব গ'লে আমি সেই ক শ্ৰেণীৰ পৰা কলেজৰ ডিগ্ৰী আমি একেলগে কমপ্লিট কৰিছোঁ ইমানকেইটা বছৰ আমি একেলগে থাকিলোঁ একেলগে ডাঙৰ হ'লোঁ যেতিয়া বাৰ্থডে আহে বেলেগ কাৰো নাজানো কিন্তু যেতিয়া বাৰ্থডে আহে মই বহুত এক্সাইটেড হৈ যে মোৰ আৰু এটা বাৰ্থডে আহিছে কিন্তু ভাবিব গ'লে এইটো এক্সাইটেডৰ একো নাই এটা দিনকৈ তেনেকৈ এটা বছৰকৈ মানুহকেইটা ডাঙৰ হৈ গৈ থাকে আৰু পিছত এনেকৈ বিয়া হয় মই ইয়াত চাই আছোঁ মই আৰু প্ৰতিমা ৰখি আৰু আমি মানে আচৰিত হৈ আছোঁ যে আমাৰ লগৰ যোন আমি একেলগে চাইকেল চলাই স্কুললৈ গৈছিলোঁ মোৰ এটা সৰু চাইকেল আছিল আৰু ইহঁতৰ ডাঙৰ কিন্তু অৰ্পণাৰ চাইকেলটো বহুতে পুৰণা মানে তাৰ বাইদেউহঁতে চলোৱা চাইকেল তাই লৈ গৈছিলে তো আমি কেইটা চাইকেল চলাই গৈছিলোঁ আৰু সেই অৰ্পণাৰ আজি তাই বিয়া হৈ আছে আমি চাই আছোঁ আমাৰ চকুত এনেকৈ পানী গৈ আছে কিন্তু আমি একো ক'ব পৰা নাই কাৰণ আমাক যদি তেনেকৈ চাই মই জানো তাইও কান্দিব তাই একো কোৱা নাই কিন্তু বুজা যায় ন মানুহ এটাৰ দেখিলে তো কথা সেইটোৱে যে ইমান সোনকালে মানে মানুহ ডাঙৰ হৈ যায় বা ইমান সোনকালে ছোৱালী এজনী ডাঙৰ হৈ যায় ল'ৰা এটাক যদি 27 বছৰ 28 বছৰ 30 বছৰলৈকে ঘৰত বহালৈ একো অসুবিধা নাই কিন্তু ছোৱালী এটা যেতিয়া ডিগ্ৰী কমপ্লিট কৰে কিবা এটা যদি নকৰে চাকৰি বা যিয়ে নহওক খুব কম ঘৰৰ মানুহ আছে যে ছোৱালী এজনীক ক'ব যে তই যেতিয়া বিচাৰ তেতিয়া বিয়া হৈ যাবি সেইটো খুব কম ঘৰৰ হয় কিন্তু তথাপি আমি লাকি মানে আমি তিনিজনী বান্ধৱী বা আৰু যেনেকৈ প্ৰীতি আছে আমি 5জনী বান্ধৱী মানে বহুতে লাকি যে যদিও আমি তেনেকুৱা একো ডাঙৰ চাকৰি নকৰোঁ কিন্তু আমাৰ ঘৰৰ পৰা এবাৰো নকয় যে তই ইমান সোনকালে বিয়া হৈ যা বা ইমান বহি থাকিব নালাগে তথাপি ক'ব গ'লে আমাৰ চবকেইটা বান্ধৱীৰ ভিতৰত তাইৰ সকলোতকৈ প্ৰথম তাইৰ বিয়া হৈ আছে তো সেইটো আমাৰ কাৰণে বহুত এক্সাইটেড আছিলে আগৰ পৰাই কাৰণ আমি বহুত কিবা কিবি প্লেনিং কৰি থৈছোঁ কিন্তু যেনেকৈ এদিন কৰি বিয়া দিনলৈকে আহি গ'ল ন মানে চব এক্সাইটেড মানে শেষ হৈ গ'ল এতিয়া বেয়া লগা আৰম্ভ হ'ল কান্দিব মন গৈ আছে কান্দা ওলাই আছে কিন্তু একো ক'ব পৰা নাই তো যি কি নহওক ইয়াত এতিয়া তেওঁলোকৰ মালা বদল হৈ আছে শুভদৃষ্টি হৈছে আৰু মালা বদলটো সিহঁতৰ নিয়ম মতে বাহিৰত হয় মানে ওপৰত ছাল বা একো ঢাক থকা একো থাকিব নালাগে টিন থাকিব নালাগে সেইকাৰণে বাহিৰত আনি এন্ধাৰত মালা বদল হৈ আছে বেলেগৰ বেলেগ নিয়ম আমাৰ আকৌ বেলেগ নিয়ম তো ইয়াত নিয়ম হৈ থাকক বলক আমি খাই লওঁ ফুচকা যে ইয়াত ষ্টাৰ্টাৰত দিছিলে আমি গমেই নাপাওঁ এতিয়া যেতিয়া গৈছোঁ আধা ফুচকা শেষ মানুহো গৈ আছে কাৰণ লগ্ন বহুত দেৰিকৈ আমি আগতে ফুচকা খাই লৈছোঁ তাৰপিছত বাকী খানা খাইছোঁ সেইটো আৰু ভিডিঅ' কৰা নহ'লে কিন্তু ফুচকাটো ইমানেই টেষ্টি আছিলে মানে বুজাব নোৱাৰোঁ ইমান টেষ্টি খালি বেয়া এইটোৱে লাগিছে যে আজি আমাৰ ফুচকা খাওঁতে অৰ্পণা নাছিলে লগত কাৰণ আমি যেতিয়া কলেজ গৈ আছিলোঁ বা আমি যেতিয়া হাই ছেকেণ্ডেৰী গৈছিলোঁ মই হাই ছেকেণ্ডেৰী তেওঁলোকৰ লগতে অটোতে যোৱা অহা কৰিছিলোঁ তো তেতিয়া আমি ভালকৈ অহা যোৱাটো একেলগে কৰিছিলোঁ কিন্তু কলেজ যাওঁতে মোক দেউতাই স্কুটি এটা দিলে
যাৰ কাৰণে কলেজত গৈহে তেওঁলোকৰ লগত লগ হয়, যাওঁতে আৰু আহোঁতে নহয়। কিন্তু আমি যেতিয়া ফুচকা খাম বুলি ভাবোঁ ন, তাত এটা দোকান আছিলে ৰঙাপাৰাত, য'ত আমি গোটেইকেইটা খাইছিলোঁ। আমি এক্সাম দি আহোঁতে বা কলেজৰ পৰা আহোঁতে আমি গোটেইকেইটা একেলগে ফুচকা খাইছিলোঁ। সদায় নাখাওঁ, কিন্তু যোনদিনা খাওঁ একেলগে খাওঁ, আৰু ইমান টেষ্টি ফুচকা আছিলে। আজি যেতিয়া আমি ফুচকা খাই আছোঁ ন, আমি ভাবি আছোঁ যে আজি আমি গোটেইকেইজনী আছোঁ, কিন্তু তায়ে নাই। হ'ব দিয়ক, যি কি নহওক, মই এতিয়া এডিট কৰি আছোঁ। মোৰ এতিয়াও চকু পানী ওলাই আছে, মই বেছিকৈ একো নকওঁ। আমাৰ ফুচকা খোৱা হৈ গ'ল। এতিয়া ভালকৈ দৰা কইনাক একেলগে চাই লওঁ। এতিয়া মই ভালকৈ মানে জেগা পাইছোঁ তেওঁলোকৰ কপি ল'বলৈ, ইমানে ভিৰ আছিলে। তো দুয়োজনক বহুত ভাল মানে এজনৰ লগত মিলাইছে, মানে বহুত ধুনীয়া লাগিছে। তো ইয়াত আগৰ দিনৰ যিবিলাক আমাৰ বিয়া থাকে সেইটো শেষ হ'ল, যজ্ঞ হৈ গ'ল। এতিয়া তেওঁলোকক ভিতৰলৈ লৈ আহিছে। কিছুমান খেল থাকে, মই ইমান ওচৰৰ পৰাতো দেখাব নোৱাৰোঁ, কাৰণ মানুহ বেছি, জেগা কম। তো মই বাহিৰৰ পৰা অকণমান ল'লোঁ। প্ৰতিমাহঁত চব গুচি গ'ল। যোৱাৰ কথা আছিলে মোৰ চবতকৈ আগত, কিন্তু ফাৰ্ষ্টত প্ৰীতি গ'ল, তাৰপিছত প্ৰতিমা গ'ল। এতিয়া মই ৰখি আছোঁ, কাৰণ মোক অৰ্পণাৰ ভাইটিয়ে গৈ দি আহিব। তো মই ভাবিলোঁ তেতিয়ালৈকে সিহঁতৰ এইবিলাক খেলে চাই লওঁ, আৰু তাইৰ লগত কোনোবা থকাও হ'ব। তাই মোক বহুত কৈ আছে তাইৰ লগত থাকিবৰ কাৰণে, কিন্তু নোৱাৰোঁ, কাৰণ মোৰ চাৰ্জাৰ মই একো অনা নাই। তো পিছৰ দিনা ৰাতিপুৱা আহিম বুলি ক'লোঁ। ইয়াত তেওঁলোকৰ খেলা হৈ আছে। গিৰিয়েকে ধান শুকাব দিছে, ঘৈণীয়েকে ধান আকৌ বুটলি থৈ আছে। এইটো খেল। আকৌ খং কৰিলে খং ভঙোৱা, খং উচোৱা, এইবিলাক খেলো আছে। তো গোটেইকেইটা চাই থাকক, ভাল লাগে এইখিনি খেল চাবলৈ। আৰু আমি পিছফালৰ পৰা কৈ আছোঁ, অৰ্পণা হাৰিব নালাগে দেই, তই জিকিব লাগে, তেনেকৈ আমি কৈ আছোঁ। আৰু এইফালে আমাৰ দৰাৰ কঁকালত ধৰিলে দেই, বহি বহি। अरे वो 5 गुटी नहीं खेलता है, 5 गुटी ऐसा करो ना। हाँ 1 2 3 4 5 6 7 8 अभी तो ठीक है, 8 हो गया। হিলবি না, টাইট হয়ে বসে থাক। কি নিয়ম ওদের? এটা কি নিয়ম? বাইরে আগে পরে বাইরে আমরা বাইরে নিয়ম রাগ করাটা ঘন্টি ঘুরবি না, ঘুরবি না, ঘুরবি না। কাম নাই আমার শালির কাম নাই, আমার শালির কাম নাই। সি 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 জোর লাগাকে ভাইয়া, জোর লাগাকে। তো চব খেল ইয়াতে শেষ হ'ল, আৰু কালি হ'ব বাচি বিয়াত আৰু কিছুমান খেল হ'ব। এতিয়া এজনক খৈ আৰু দৈ খুৱাই আছে, মেবি, মই ভালকৈ নাজানো ইমান। তাৰপিছত তেওঁলোকে ভাত খাব গৈছিলে, দৰা আৰু কইনাক একেলগে ভাত খুৱাই মানে। তো মই তাত গৈছিলোঁ, কিন্তু সেইখিনি ক্লিপ আৰু লোৱা নহ'ল, কাৰণ বৰষুণ আহি গৈছিলে অকণমান টাইমৰ কাৰণে। তো তাৰপিছত তাই ক'লে ফেচ ধুব বুলি, মই তাৰ লগত গ'লোঁ। তাই ফেচটো ধুলে, কাৰণ পূৰা মেকআপ লগোৱা আছিলে ন। অকণমান টাইমৰ কাৰণে হ'লেও তেওঁলোকক শুব দিয়ে, আইতাহঁতে লৈ শুৱে। তো চব কৰি এতিয়া তাই যাব ৰুমলৈ। মই তাক বাই দি, তাইৰ ভাইটিয়ে মোক দি আহিলে, মই ঘৰলৈ গ'লোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কাৰণ ইয়াতে শেষ কৰি আছোঁ। বাচি বিয়াৰ ভিডিঅ'টো মই এক্সট্ৰাকৈ দিম, কাৰণ বহুত দীঘলীয়া হৈ যাব। তেতিয়ালৈকে বাই।